মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 20 ছেপ্টেম্বৰ বৈদিক জ্যোতিষৰ মতে আজি শনিবাৰ, আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। মঘা নক্ষত্ৰ আজি প্ৰাধান্য পাব আৰু চন্দ্ৰ সিংহ ৰাশিত আছে। আজিৰ দিনটোৱে বহু ৰাশিৰ বাবে নতুন সুযোগ আৰু শুভ ৰাশি কঢ়িয়াই আনে। গ্ৰহৰ গতিবিধিয়ে আজি আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব জানিলো আহক। কোনে আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব আৰু কাৰ সম্পৰ্ক মধুৰ হৈ পৰিব, আৰু কোনে কিছু সাৱধানতা অৱলম্বন আপোনাৰ কৰিব লাগিব। আজিৰ এই শুভ ৰাশিফল আৰম্ভ কৰো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। আজিৰ দিনটো হ'ব নৱীকৃত শক্তি আৰু উৎসাহেৰে ভৰা। কৰ্মক্ষেত্ৰত দীৰ্ঘদিনীয়া প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ সুযোগ পাব। সহকৰ্মীসকলৰ পৰা আপুনি সমৰ্থন লাভ কৰিব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত শলাগ ল'ব। ব্যৱসায়ীসকলে নতুন চুক্তি বা লাভজনক চুক্তি লাভ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীৰ বাবে এই সময় অতি শুভ। তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ থাকিব আৰু আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰাধান্য থাকিব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা থাকে। আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু তেলীয়া খাদ্য পৰিহাৰ কৰক। ভ্ৰমণৰ সম্ভৱ যিটো লাভজনক হ'ব। সন্ধিয়াটো ভাল খবৰেৰে উপভোগ্য হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ লাকি ৰং ৰঙা, লাকি নাম্বাৰ যদি চোৱা হয় 9, আৰু আপুনি যিহেতু মংগলবাৰে হনুমান মন্দিৰত ৰঙা বস্ত্ৰ দান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি আপুনি হয়তো বিশেষ আৰ্থিক লাভৰ সুযোগ বিচাৰি পাব। ৰখাই থোৱা আপোনাৰ টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে কৰ্মক্ষেত্ৰত ফল দিব আৰু নতুন দায়িত্ব আপোনাৰ কেৰিয়াৰত নতুন দিশ দিব। ব্যৱসায়িক সিদ্ধান্ত বুদ্ধিমান ৰূপে লওক, যাৰ ফলত সফলতা লাভ কৰিব পাৰি। আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰাধান্য থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল দেখিব। স্বাস্থ্য ভাল হৈ থাকিব, কিন্তু চৰ্দি আৰু ফ্লুৰ পৰা সাৱধান হওক। বিনিয়োগৰ লাভৰ সম্ভাৱনা থাকে যদিও ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। ভ্ৰমণ পৰিকল্পনা সফল হ'ব আৰু মানসিক শান্তি প্ৰদান কৰিব। বন্ধু বান্ধৱীৰ সৈতে সময় কটালে আনন্দৰ সৃষ্টি হ'ব। লাকি ৰং আপোনাৰ বগা, লাকি নম্বৰ যদি চোৱা হয় 6। প্ৰতিকাৰ লক্ষ্মী দেৱীক বগা ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি নতুন প্ৰকল্প আৰু আৰম্ভ কৰাৰ এটা ভাল দিন। কৰ্মক্ষেত্ৰত পদোন্নতি বা দৰমহা বৃদ্ধি ইংগিত পোৱা যায়। ব্যৱসায়িকসকলে হয়তো অভাৱনীয় লাভ দেখিবলৈ পাব। আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু দীৰ্ঘদিনীয়া চুক্তি সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীয়ে নতুন অধ্যয়ন আৰম্ভ কৰিব পাৰিব আৰু পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। পত্নীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত ব্যক্তিয়ে নিজৰ আকাংক্ষিত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্য ভাল হ'ব, কিন্তু বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণৰ বাবে সময় অনুকূল। ছুটি ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব। ভৱিষ্যতে নতুন যোগাযোগ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। সন্ধিয়া কিছু ভাল খবৰ পাই আনন্দ কঢ়িয়াই আনিব। ভাগ্যৰ ৰং সেউজীয়া, ভাগ্যৰ সংখ্যা 5। প্ৰতিকাৰ গৰু এজনীক আপুনি সেউজীয়া খাদ্য পাব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি আৱেগিকভাৱে সুখদায়ক দিন হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু নতুন সুযোগে আপোনাৰ কেৰিয়াৰক শক্তিশালী কৰিব। ব্যৱসায়িকসকলে লাভ কৰিব লাভজনক চুক্তি। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আপুনি পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰাৰ সুযোগ পাব। পৰিয়ালটোত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। বিবাহিত জীৱন মধুৰ হ'ব আৰু আপুনি হয়তো আপোনাৰ পত্নীৰ পৰা উপহাৰ পাব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক মানসিক চাপৰ পৰা আঁতৰি থাকক। বিনিয়োগৰ বাবে এইটো এটা ভাল সময়। ভ্ৰমণৰ সম্ভৱ, যাৰ ফলত মানসিক শান্তি আৰু উপকাৰ আহিব। সন্ধিয়া ঘৰতে কিবা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা 2। আপুনি পাৰিলে চন্দ্ৰদেৱক যিহেতু আপোনাক গাখীৰ আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি।
আজি আত্মবিশ্বাস আৰু শক্তিৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা আৰু পৰিকল্পনাৰ শলাগ লোৱা হ'ব। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলে সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে এইটো এটা বিশেষভাৱে উপকাৰী সময়। নতুন প্ৰকল্পত বিনিয়োগ কৰিলে ভাল লাভ হ'ব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু পুৰণি আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। এই দিনটোৱে ছাত্ৰ-ছাত্ৰীৰ বাবে সফলতা আৰু নতুন সুযোগ কঢ়িয়াই আনিব। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব। পত্নীৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিত জাতক-জাতিকাই বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব কিন্তু গভীৰ নিশালৈকে কাম নকৰিব। ভ্ৰমণৰ সম্ভাৱনা অনুকূল আৰু আপুনি নতুন ঠাই ভ্ৰমণ কৰাৰ সুযোগ পাব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। লাকি ৰং সোণালী। লাকি নম্বৰ যদি চোৱা হয় 1। আপুনি সূৰ্যদেৱক পানী আগবঢ়াওক আৰু গুড় দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি এক সুষম আৰু প্ৰগতিশীল দিন হ'ব। আপোনাৰ পৰিকল্পনা কৰ্মক্ষেত্ৰত সফল হ'ব। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। নতুন ব্যৱসায়িক যোগাযোগৰ দ্বাৰা ব্যৱসায়ীসকল উপকৃত হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাও সম্ভৱ। পৰিয়ালৰ সৈতে আপোনাৰ সময় কটোৱাৰ সুযোগ পাব। বিবাহিত জীৱন মৰম আৰু সমৰ্থনেৰে ভৰি পৰিব। অবিবাহিত ব্যক্তিয়ে উপযুক্ত মিল বিচাৰি পাব পাৰে। স্বাস্থ্য ভাল হ'ব কিন্তু অত্যাধিক মানসিক চাপৰ পৰা আঁতৰি থাকক। ছুটি ভ্ৰমণ লাভজনক হ'ব। সন্ধিয়া কিছু ভাল খবৰ পাই আনন্দ কঢ়িয়াই আনিব। লাকি ৰং সেউজীয়া। লাকি নম্বৰ 5। আপুনি ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি আপোনাৰ বাবে ভাৰসাম্য আৰু সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ সৃষ্টি হ'ব পাৰে। সহকৰ্মীসকলে আপোনাৰ কামত সহায় কৰিব। ব্যৱসায়িকসকলে অভাৱনীয় লাভৰ সন্মুখীন হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নতুন প্ৰকল্পত মনোনিৱেশ কৰি সফলতা বিচাৰি উলিয়াব লাগে। পৰিয়ালৰ সৈতে সময় কটালে আনন্দৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অবিবাহিত ব্যক্তিয়ে ভাল সম্পৰ্ক বিচাৰি পাব পাৰে। স্বাস্থ্য ভাল হ'ব কিন্তু খোৱা-বোৱা অভ্যাসৰ প্ৰতি সাৱধান হওক। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ সম্ভৱ, যিটো ভৱিষ্যতে লাভজনক হ'ব। ভ্ৰমণ সম্ভৱ। লাকি ৰং নীলা। লাকি নম্বৰ 6। আপুনি পাৰিলে দুৰ্গা দেৱীক ৰঙা ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি আপোনালোকৰ বাবে শক্তি আৰু নতুন সুযোগ কঢ়িয়াই আনিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে সময় অনুকূল। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰে। বিত্তীয় পৰিস্থিতিত শক্তিশালী হৈ থাকিব আৰু বিনিয়োগ লাভৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। পৰিয়ালটোত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। বিবাহিত জীৱনটো মধুৰ হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। অবিবাহিত জাতক-জাতিকাই কোনো বিশেষ ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। স্বাস্থ্য স্বাভাৱিক হ'ব কিন্তু অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰক। ছুটি ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব। সন্ধিয়া ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। লাকি ৰং ৰঙা। লাকি নম্বৰ 9। প্ৰতিকাৰ যদি চোৱা হয় মংগলবাৰে আপুনি ভগৱান হনুমানক যিহেতু সেন্দুৰ মন্দিৰত দিলে আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি হ'ব সাহস আৰু আত্মবিশ্বাসেৰে ভৰা দিন। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব আৰু সেইবোৰ সফলতাৰে পালন কৰিব। সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব। নতুন প্ৰকল্পৰ দ্বাৰা ব্যৱসায়ীসকল আৰ্থিকভাৱে লাভৱান হ'ব। বিত্তীয় ব্যৱস্থা শক্তিশালী হৈ থাকিব আৰু বাকী থকা ধন উদ্ধাৰ সম্ভৱ। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব পাৰে। পাৰিবাৰিক জীৱন সুখী হ'ব। বিবাহিত জীৱন আপোনাৰ সুষম হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা থাকে। স্বাস্থ্য ভাল হ'ব কিন্তু অত্যধিক টেঙা খাদ্য পৰিহাৰ কৰক। ভ্ৰমণ অনুকূল আৰু ছুটি ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব। সন্ধিয়া কিছু ভাল খবৰ পাই আনন্দ কঢ়িয়াই আনিব। লাকি ৰং আপোনাৰ হালধীয়া। লাকি নম্বৰ 3। আপুনি বৃহস্পতিবাৰে এজোপা ফলৰ গছক পূজা কৰি তাত আপোনাৰ যিহেতু বুট দালি আপুনি অৰ্পণ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত পুৰণি প্ৰকল্প সম্পূৰ্ণ হ'ব আৰু নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব।
ছাত্ৰ ছাত্ৰীসকলৰ নতুন অধ্যয়ন বা পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰে। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব। আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। ভ্ৰমণ পৰিকল্পনা সফল আৰু লাভজনক হ'ব। পুৰণি বন্ধু এজন আপোনাৰ ওচৰলৈ যাব পাৰে। লাকি ৰং আপোনাৰ নীলা, লাকি নাম্বাৰ 8। আপুনি ভগৱান শনিক তিল আৰু সৰিয়হৰ তেল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে সফলতা আৰু প্ৰগতি বাৰ্তা। কৰ্মক্ষেত্ৰত আপুনি নতুন দায়িত্ব লাভ কৰিব আৰু সেইবোৰ আপুনি আত্মবিশ্বাসেৰে পালন কৰিব। ব্যৱসায়ত নতুন চুক্তি বা বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু আবদ্ধ হৈ থকা ধন উদ্ধাৰ সম্ভৱ। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অবিবাহিত ব্যক্তিয়ে উপযুক্ত সংগী বিচাৰি পাব পাৰে। স্বাস্থ্য ভাল হৈ থাকিব, কিন্তু চকুৰ বিশেষ যত্ন লওক। ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। সন্ধিয়া কিছু ভাল খবৰ পাব পাৰে। লাকি ৰং বেঙুনীয়া, লাকি নাম্বাৰ 7। আপুনি কলা তিল মিহলি পানীত আপুনি ভগৱান শিৱক আপুনি অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি আপোনালোকৰ বাবে শুভকামনা আৰু সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নতুন নতুন সাফল্য লাভ কৰিব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ব্যৱসায়িকসকলে হয়তো অভাৱনীয় লাভ দেখিবলৈ পাব। বিত্তীয় অৱস্থা শক্তিশালী হ'ব আৰু নতুন বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব। বিবাহিত জীৱনত মৰম আৰু সহযোগিতাৰ পৰিৱেশ গঢ়ি উঠিব। অবিবাহিত জাতক জাতিকাই বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু যথেষ্ট টোপনি লওক। ছুটি ভ্ৰমণ লাভজনক হ'ব আৰু মনলৈ শান্তি কঢ়িয়াই আনিব। সন্ধিয়া কিছু ভাল খবৰে ঘৰখনলৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব। লাকি ৰং বগা, লাকি নাম্বাৰ 2। আপুনি পাৰিলে বৃহস্পতিবাৰে ভগৱান বিষ্ণু হালধীয়া ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ যদি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।